জুল নামৰ এজন সাইন্টিষ্ট আছিল তেখেতে কৈছিল যে যিকোনো পৰিবাহীত যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া হলে তাত যেটো তাপ উৎপন্ন হয় সেই তাপটো কিমান পৰিমাণৰ উৎপন্ন হ'ব তাৰ ওপৰত তেখেতে এটা ফৰ্মুলাও দিছিল আৰু কিহৰ কাৰণে উৎপন্ন হয় ইয়াৰ ওপৰত অলপমান ডিটেইলত আমি আলোচনা কৰিলে হৈ গ'ল নমস্কাৰ মই সমৰণ বৰা আৰু আটাইকে পুনৰবাৰ স্বাগতম জনাইছো ক্লাছ 10 ৰ সাধাৰণ বিজ্ঞানৰ এটা নতুন ভিডিঅলৈ আজি ক্লাছত আমি পঢ়িবলৈ গৈ আছো বিদ্যুৎ চেপ্টাৰটোৰ পাৰ্ট নাম্বাৰ 4 ইয়াৰ আগৰ ক্লাছলৈকে আমি ডিটেইলত পঢ়িছো যে ৰোধক প্ৰণালীৰ ৰোধ কি হয় শ্ৰেণীবদ্ধ সজ্জা কি হয় সমান্তৰাল সজ্জা কি হয় আৰু তাৰ লগত জড়িত বিভিন্ন ধৰণৰ কোৱেশ্চনছ সো সেই গুটেই এতিয়ালৈকে যিমানখিনি আমি ক্লাছ কৰিলো যদি চাব বিচাৰা তেতিয়াহলে আমাৰ ডেসক্ৰিপচনত থকা যেটো প্লেলিষ্ট আছে তাত তোমালোকে ক্লিক কৰি চাব পাৰা আৰু আমাৰ গুটেই কোৰ্সটো সুবিধা লবৰ বাবে তোমালোকে জ্ঞানম টিউচন এপটো ডাউনলোড কৰি ল'ব পাৰা আহা আমি আৰম্ভ কৰো আমাৰ আজিৰ ক্লাছটো সো আজিৰ ক্লাছটোত আমি মেইনলি পঢ়িবলৈ গৈ আছো বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া সো আমি যেতিয়া কিছুমান এনেকুৱা ধৰণৰ সজুলি দেখো লাইক হিটাৰটো তোমালোকে এনেকুৱা ধৰণৰ কিছুমান ওয়্যাৰ দেখা ন যেটা বিদ্যুৎ প্ৰবাহ চালিত হয় হি পুৰা ৰঙা হৈ যায় গৰম হৈ যায় আৰু ইভেন আমি যেতিয়া বহুত দেৰি এটা বাল্ব জ্বলাই থম তাৰ পিছত যদি আমি বাল্বটো কেনেবাকৈ খুলি চেঞ্জ কৰিবলৈ যাওঁ তো সুইচালে গৰম লাগে হেকাৰণে কেতিয়াবা এখন কাপোৰৰে ধৰা হয় বাল্বটো জ্বলি থকা বাল্ব এটা খুলিবৰ কাৰণ ই গৰম হৈ যায় কিন্তু ইয়াৰ কামটো কি আছিল এই বাল্বটোৰ মেইন কৰিবলগীয়া কামটো কি আছিল যে তাৰ পৰা মোক কি লাগিছিল তাৰ পৰা মোক পোহৰ লাগিছিল ইয়াৰ পৰা মোক কি লাগিছিল পোহৰহে লাগিছিল কিন্তু লগতে তুমি কি পাই গলা তাপও পাই গলা যেটা বৈদ্যুতিক পাংখা এখন চলি থাকে ফেন এখন যেতিয়া চলি থাকিলে তাৰ পৰা তুমি কি পাব লাগে হাৱা পাব লাগে হয় নে নহয় তাৰ মানে তুমি কি পাব লাগে তুমি যান্ত্ৰিক শক্তি পাব লাগে হি ঘূৰিব লাগে জাস্ট কিন্তু তাৰ লগতে তুমি তাত কি পোৱা তাপও পোৱা যেতিয়া আমি বৈদ্যুতিক সুইচটো দি দিয়াৰ পাছত কিবা এটা বস্তু যেতিয়া ঘূৰে তেতিয়া আমি কওঁ যে জেনাৰেলি তাৰ পৰা আমি কি শক্তি পাওঁ যান্ত্ৰিক শক্তি কিন্তু যদি তুমি সুইচ ওৱা হে ফেনখন অলপ গৰম লাগিব তাৰ মানে ইয়াত এটা বস্তু আহি আছে যেটো হৈছে তাপ শক্তি আৰু হিটাৰটো যেতিয়া তুমি গৰম কৰি দিয়া তেতিয়া তোমাক প্ৰয়োজনীয় বস্তুটো হৈছে তাপ আৰু তাৰ পৰা তুমি কি পাই আছা তাপ শক্তি পাই আছা সো ইয়াত দুটা ধৰণৰ মই एग्जांपल দিলো এটা এনেকুৱা एग्जांपल দিলো যত মোক তাপটোৰ প্ৰয়োজনীয়তা আছিল হিটাৰটোৰ প্ৰয়োজন আছিল ইস্ত্ৰিটোৰ প্ৰয়োজন আছে ওভেনটোৰ প্ৰয়োজন আছে কিন্তু যেতিয়া মই বৈদ্যুতিক বাল্বটোৰ কথা কম তাত মোক এই তাপটোৰ প্ৰয়োজন আছিল নে নাছিল তাত মোক এই তাপটোৰ প্ৰয়োজন আছিল নে নাছিল মোক ইয়াত বতাহখিনি লাগিছিল আৰু ইয়াত মোক লাগিছিল জাস্ট পোহৰ কিন্তু এটো তুমি ৰখাব নোৱাৰা যেতিয়া এটা পৰিবাহীত বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া কি হয় তোমালোকে জানা যে পৰিবাহীটোত যদি বিদ্যুৎ প্ৰবাহৰ দিশ এফাললে তেতিয়া হলে তাত বিপৰীত দিশত ইলেক্ট্ৰনে কি কৰে গতি কৰে সো ইলেক্ট্ৰনটো এটা নহয় বহুত হাজাৰ লাখ ইলেক্ট্ৰনে গতি কৰে সো গতি কৰোতে তাত ইলেক্ট্ৰন বিলাকৰ মাজত খুন্দা খায় কলিজন হয় এতিয়া কাৰণে তোমালোকে হেনেকে জানি থোৱা ক্লাস 12 ত আৰু ডিটেইল পাবা যাৰ কাৰণে তাত কিছু পৰিমাণে তাপ উৎপন্ন হয় বুজি পাইছা নে ইয়াত ইলেক্ট্ৰন বিলাকৰ মাজত হোৱা কলিজনৰ কাৰণে তাত কি হয় তাপ উৎপন্ন হয় অৰ্থাৎ সংঘৰ্ষৰ কাৰণে এই সংঘৰ্ষটো কেনেকুৱা ধৰণৰ হয় অকনমান যদি আমি জানি যাব বিচাৰো এনেকে ক'ব পাৰো চোৱা এই যে ইলেক্ট্ৰন বিলাক ওলাই গৈছে একচুয়ালি কোৰ পৰা ওলাই গৈছে এটা এটমৰ একদম বাহিৰৰ পৰা সো ইয়াৰ পৰা যেতিয়া ইলেক্ট্ৰন এটা ওলাই গুছি যায় সেই এটমটোৰ বাহিৰত কি থাকি যায় এটা ধনাত্মক আয়ন সো ইলেক্ট্ৰনটা যেতিয়া এফালে গৈ থাকিব ধনাত্মক আয়ন এটা কি কৰিব নিজৰ ফালে টানিব সো আমি সুইচটো দি দিয়াৰ লগে লগে যেতিয়া ইলেক্ট্ৰন বিলাকে গতি কৰিব বিচাৰে তেতিয়া কি হৈছে তাত এটা বাধা আহে যে যাব নোৱাৰো টানে কোনে টানে এই আয়ন বিলাকে টানে তোমালোকে যেনেকৈ দেখিছা বাইক এখন যেতিয়া আমি পুৰা এক্সেলাৰেটৰত পকাই দিও আৰু একে জায়গাতে যেতিয়া চকাটো খুব জোৰছে ঘূৰে তেতিয়া হলে গৰম হৈ যায় কিয়নো হি তাক মই স্পিডটো বঢ়াব বিচাৰিছো কিন্তু আকৌ মই যাবলৈ দিয়া নাই বাধা এটা দি থৈ দিছো তেতিয়া তাত কি আহে তেতিয়া তাত এটা তাপৰ সৃষ্টি হয় তেনেকৈ ইলেক্ট্ৰন বিলাক যেতিয়া ইয়াত যাব খোজে তাত এই বিভিন্ন ধৰণৰ যে বাধা বিলাক আহে ৰোধ আহে তাৰ কাৰণে ইয়াত কি হয় অকনমান তাপ উৎপন্ন হয় ইলেক্ট্ৰনটো যাব খুজিছে কিন্তু তাত বাধা আছে ৰোধ আছে তাৰ কাৰণে ইয়াত কিহৰ উৎপন্ন হয় তাপৰ উৎপন্ন হয় এইটোৱে আসলতে হৈছে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া ইয়াক মই তোমালোকৰ ক্লাছ নোটটো যি ধৰণে দিছো সেইমতে যদি বুজাবলৈ যাওঁ এনেকৈ ক'ব লাগিব যে বৰ্তনী এটাত কি হয় প্ৰবাহ বৰ্তাই ৰাখিবৰ বাবে উৎসটোৱে অবিৰতভাৱে শক্তি খৰচ কৰিব লগা হয় তাৰ মানে এটো যেনিবা এটা বৰ্তনী এটো হৈছে আমাৰ এটা মানে তোমাৰ ব্যাটাৰী সো ইয়াত প্ৰবাহ বৰ্তাই ৰাখিছা তুমি বাল্ব এটা জ্বলাব বিচাৰিছা তো তেতিয়া হলে কি কৰিব লগিয়া হয় আমি জানো যে ব্যাটাৰীটো কিহৰ কাৰণে লগাও যাতে এটা বিভৱ ভেদ আহিব পাৰে সো ই অবিৰতভাৱে শক্তি খৰচ কৰিছে ব্যাটাৰীটোৱে কি কৰিছে নিজৰ গাত থকা ৰাসায়নিক শক্তিটো বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰি আছে শক্তি খৰচ কৰি আছে সো সেই শক্তিখিনি তুমি কি কৰিব বিচাৰিছা তুমি ইয়াত বাল্বটো জ্বলাব বিচাৰিছা তোমাৰ কামটো কি প্ৰয়োজনীয় কামটো হৈছে বাল্বটো জ্বলিব লাগে সো সেই শক্তিখিনি কোনে দি আছে বুলি কৈছো ব্যাটাৰীটোৱে
কেনেকৈ দি আছে তাৰ নিজৰ গাত থকা ৰাসায়নিক শক্তি খৰচ কৰি বৈদ্যুতিক শক্তি দি আছে এই শক্তিখিনি লৈ তুমি কৰিব বিচৰা কামটো হ'ব আৰু এটা অংশ লৈ তাৰমানে ধৰি লোৱা যিমানখিনি শক্তি দিয়া হৈছে মই ফৰ এক্সাম্পল তোমালোকক ক'লো এনে তোমালোকে ধৰি লোৱা যেনিবা মই ক'লো যে 3 জুল শক্তি দিয়া হৈছে কাক দিয়া হৈছে বাল্বটো সেই 3 জুলৰে সাপোজ 1 জুল শক্তি লৈ কি কৰিছে বাল্বটোৱে তাপ উৎপন্ন কৰিছে আৰু বাকি 2 জুলটো লৈ প্লানি কি কৰিছে মই বিচৰা কামটো কৰিছে কি কৰিছে পোহৰ দিছে সো হেতুৱে লিখিছো যে বৰ্তনীত যেতিয়া প্ৰবাহ বৰ্তাই ৰাখিবলগীয়া হয় উৎসটোৱে অবিৰতভাৱে শক্তি খৰচ কৰিবলগীয়া হয় কিন্তু ইয়াত অবিৰতভাৱে ইলেক্ট্ৰনৰ গতি হৈ থাকিব লাগিব নেগেটিভৰ পৰা পজিটিভৰ ফাললৈ তেতিয়াহে ইয়াত অবিৰতভাৱে কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হৈ থাকিব কন্টিনিউয়াছলি তাৰমানে সো এই ইলেক্ট্ৰন বিলাকক এনেকুৱা কৰে বৰ্তনীটোত ই ঠেলি থকা কামটো কৰে মানে যা গৈ থাক সো এনি টাইম হি কাম কৰি থাকিবলগীয়া হৈছে এই বেটাৰীটোৱে নিজৰ গাত থকা ৰাসায়নিক শক্তি খৰচ কৰি এনি টাইম কাম কৰি থাকিবলগীয়া হৈছে এই যিখিনি শক্তি খৰচ কৰা হ'ল এই শক্তিৰ এটা অংশ আমাৰ প্ৰয়োজনীয় কাম-কাজ কি যেনে লাইটটো জ্বলাব লাগে ফেনখন চলাব লাগে এইবিলাক কাৰ্যত ব্যৱহৃত হয় আৰু বাকি যিখিনি অংশ ধৰি লোৱা আমি 3 জুল ই দিছিলে তাৰে সাপোজ 1 জুল খৰচ হৈ গ'ল ক'ত বা 2 জুল খৰচ হৈ গ'ল ক'ত বৈদ্যুতিক বাল্বটো জ্বলাবৰ বাবে আৰু বাকি অংশটো কিহত সজুলিটোৰ উষ্ণতা বৃদ্ধি কৰা তাপ হিচাপে খৰচ হয় এই সজুলিটো যে উষ্ণতা বৃদ্ধি পালে কিয় বৃদ্ধি পালে কিয়নো তাত তাপ শক্তিৰ সৃষ্টি হৈছে সো এই উষ্ণতা বৃদ্ধি কৰিবৰ বাবে যেটো তাপ সেই তাপ হিচাপে তাত খৰচ হৈ যায় এইটোই হৈছে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া মানে ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় আমি যিমান পৰিমাণৰ শক্তি যেটো কাম কৰিবলৈ দিও বৈদ্যুতিক শক্তিটোৱে অকল হেয়া কামেই নকৰে তাৰ বাহিৰেও হি তাপ উৎপন্ন কৰে বুজি পাইছানে বাৰু এটি ইয়াতে কিছুমান সজুলি আছে যেনেকৈ হিটাৰটো ইয়াত আকৌ আমাৰ অপচয় হয় বুলি আমি ধৰিব নোৱাৰো ইয়াত পোহৰক বাদ দি তাপখিনি আমাৰ অপচয় হয় বুলি ধৰিব পৰা ইয়াত নহয় কিন্তু ইয়াৰ মূল কামটো হৈছে যে মই ইয়াৰ পৰা তাপ পাব লাগে জানি থোৱা যিবিলাক সজুলিৰ পৰা মূলতে আমি তাপ পাব লাগে তেনেকুৱা সজুলিত কি থাকে ৰোধক থাকে ৰোধক ইস্ত্ৰী এটাৰ ভিতৰত ৰোধক থাকিব এই ইয়াৰ ভিতৰত ৰোধক থাকিব সো ৰোধক বিলাকৰ মাজেদি বাধা বেছি হয় মই কৈছো তাপ কিহৰ কাৰণে সৃষ্টি হয় বাধাটো থকাৰ বাবে ৰোধ থকাৰ বাবে সো ৰোধকৰ ৰোধ বেছি যিবিলাক সজুলিৰ পৰা মোক তাপৰ প্ৰয়োজন হয় সেইবিলাক সজুলিত কি থাকিব ভিতৰত ৰোধক থাকে যাতে তাত বেছিকে তাপ উৎপন্ন হয় কথাটো বুজি পালো নেক্সট কি আছে চোৱা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ এতিয়া তোমালোকে ইয়াতে এটা সূত্ৰ পাবা হা সূত্ৰটো হ'ল যে যিমানটো পৰিমাণৰ তাপ উৎপন্ন কৰিব তাক যদি মই হিট H এৰে বুজাও is equals to I square into R into T হয় এই বস্তুটো হয় এটো মই প্ৰমাণ কৰিব লাগে আৰু ইয়াত বস্তুবিলাক কি হয় গম পাইছানে নাই এটো হৈছে উৎপন্ন হোৱা তাপ হা এয়া হৈছে বিদ্যুৎ প্ৰবাহ I মানে কি I মানে হৈছে বিদ্যুৎ প্ৰবাহ হল আৰু R মানে কি R মানে হৈছে ৰোধ আৰু T মানে হৈছে কি সময় টাইম তাৰ মানে সময় সো এই তিনটা বস্তুৰ মাজত এটা সম্পৰ্ক তাৰমানে তুমি এনেকৈ ভাবিব পাৰা যে এইটো যদি এটা বৰ্তনী হয় ইয়াত যদি এইটো এটা মানে চাবি হয় এইটো এটা বেটাৰী হয় ইয়াত ধৰি লোৱা বাল্ব এটাই লগাই দিছা সো বিদ্যুৎ প্ৰবাহ কিমান চালিত হ'ল ইয়াত হিট যেটো তাপ উৎপন্ন হ'ব হি কেনেকুৱা হ'ব গম পাইছানে যিমান বিদ্যুৎ প্ৰবাহ চালিত হ'ব তাৰ বৰ্গৰ সমানুপাতিক ই বাহিলে ইউ বাহিব এনেকুৱা যদি বেছি সময়ৰ বাবে চলোৱা তেতিয়াহলে বেছিকে তাপ উৎপন্ন হ'ব কম সময়ৰ বাবে চলালে কম তাপ গতিকে সময়ৰ সমানুপাতিক যদি ইয়াত ৰোধৰ পৰিমাণ বেছি যদি ইয়াত বাধা বেছি আছে তেতিয়াহলে ইয়াত যদি ৰোধৰ পৰিমাণটো বেছি হয় হেকাৰণে কৈছিল যে ইস্ত্ৰী সিস্ত্ৰী বিলাকত ৰোধক থাকে বাধা বেছি হয় হেকাৰণে বেছি তাপ উৎপন্ন হয় কিন্তু মোৰ কামটো হৈছে তাৰ পৰা মই তাপ পাব লাগে সো যেতিয়া ৰোধৰ পৰিমাণ বেছি হ'ব তাপ বেছিকে উৎপন্ন হ'ব আৰু ৰোধৰ পৰিমাণ কম হলে তাপ কমকে উৎপন্ন হ'ব কথাটো বুজি পালা এই তিনটা বস্তুক একেলগ কৰি মই কি বুলি লিখিব পাৰো যে এই সমানুপাতিক I square into R into T আৰু এইটোকে আমি কি বুলি কওঁ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কওঁ যদি তোমাক সময় দিয়া আছে কিমান সময়ৰ বাবে বিদ্যুৎ প্ৰবাহ চালিত হ'ল বেছি সময়ৰ বাবে চালিত কৰিলে বেছিকে তাপ পাবা যদি তোমাক দিয়া আছে যে তাত ৰোধৰ মান কিমান যাৰ মাজেদি চালিত হ'ব যদি কোৱা আছে যে তাত কিমান বিদ্যুৎ প্ৰবাহ চালিত হৈছে তাৰ বৰ্গ লৈ লোৱা সো এই গুটেই বস্তু কিটা যেতিয়া বহাই দিবা তুমি গম পাই যাবা যে তাত তাপ কিমান উৎপন্ন হৈছে ফৰ এক্সাম্পল মই যেনিবা ক'লো যে বাল্বটোৰ ৰোধ হৈছে 2 ওম বাল্বটোৰ মাজেৰে 3 সেকেন্ডৰ বাবে বিদ্যুৎ প্ৰবাহ চালিত কৰা হৈছে আৰু 2 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত হৈছে তেতিয়াহলে বাল্বটো কিমান গৰম হ'ব কি ইন্টাৰেষ্টিং হয় তুমি চোৱা বাল্বটো কিমান গৰম হ'ব ওলাই যাব চাবা দেই H is equals to কিমান হৈ যাব I square RT এটা I square ঠাইত কি লিখিবা কোৱা 2 square R ৰ ঠাইত কি লিখিবা কোৱা 2 ওম
আৰু t ঠাইত কি লিখিবা 3 সেকেন্ড গতিকে ইয়াৰ পৰা 4 * 2 * 3 তাৰ মানে 24 জুল কিমান গৰম হ'ব 24 জুল তাপ উৎপন্ন হ'ব সো এইটো হৈছে সূত্ৰ যেটো ব্যৱহাৰ কৰি আমি উলিয়াব পাৰো এটা এই সূত্ৰটো আমি প্ৰমাণ যদি কৰিবলৈ যাওঁ তেতিয়া হলে অলপমান বেলেগ ধৰণে কৰিব লাগিব ঠিক আছে সো আমি কোনটো সূত্ৰৰ কথা